হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ বিজ্ঞানৰ যিটো পোহৰ নামৰ চেপ্টাৰ আছে, লাইট চেপ্টাৰ। এইটো চেপ্টাৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট যিবোৰ MCQ আছে সেই MCQসমূহ তোমালোকৰ এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা একদম শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমটো তোমালোকৰ প্ৰশ্নটো আছে যে গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য আৰু বাছ ব্যাসাৰ্ধৰ অনুপাত হ'ল। গতিকে এইটো তোমালোকে সকলোৱে জানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো যে 0.5। নেক্সট কুৱেশ্যনটো আছে যে অৱতল দাপোনে উৎপন্ন কৰা প্ৰতিবিম্ব। গতিকে ইয়াৰ অৱতল দাপোনে উৎপন্ন কৰা প্ৰতিবিম্বটো এইটো তোমালোকে সকলোৱে জানা। চি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে সৎ আৰু অসৎ দুয়োটাই হ'ব পাৰে। নেক্সট 3 নম্বৰ যিটো প্ৰশ্ন আছে যে উত্তল দাপোনে উৎপন্ন কৰা প্ৰতিবিম্ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অসৎ আৰু সংকুচিত। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে এইটো সকলোৱে জানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তল দাপোন। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে সমতল দাপোনত উৎপন্ন প্ৰতিবিম্ব। ইয়াত অপশ্যন দি আছে যে সৎ, ওলোটা, সংকুচিত। তাৰপিছত বি নম্বৰ অপশ্যনত আছে যে অসৎ, থিয়, বিবৰ্ধিত। চি নম্বৰ অপশ্যনত আছে অসৎ, থিয়, সমান। আকৌ ডি নম্বৰ প্ৰশ্নটো আছে অসৎ, থিয়, সংকুচিত। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া। তাৰ পাছৰ প্ৰশ্নটো হৈছে যে তলৰ কোনখন দাপোনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল। গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ ইয়াত তোমালোকে অপশ্যনত তোমালোকে চাব পাৰি আছা যে 1 নম্বৰ আছে যে সমতল, বি নম্বৰ উত্তল, 3 নম্বৰ আছে অৱতল আৰু ডি নম্বৰ আছে এটাও নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো যে উত্তল। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অৱতল দাপোন এখনে সৎ ওলোটা প্ৰতিবিম্ব গঠন কৰে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে চোৱা অপশ্যন চোৱা ফাৰ্ষ্টত যে অসীমত, মুখ্য ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত, আৰু চি নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰৰ বাহিৰত, আকৌ ডি নম্বৰ আছে ফকাছ দৈৰ্ঘ্য আৰু দাপোনৰ মেৰুৰ মাজত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত। ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা যে অসীমত থকা কোনো লক্ষ্য বস্তুৰ বাবে গোলাকাৰ দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। ইয়াৰ অপশ্যনত আছে ভাস্কেন্দ্ৰত, মুখ্য ফকাছত, মুখ্য ফকাছ আৰু বিজ কেন্দ্ৰৰ মাজত। তাৰপিছত ডি নম্বৰ আছে যে মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ মুখ্য ফকাছত। তাৰ পাছতে তোমালোকে চোৱা যে 10 নম্বৰ যিটো প্ৰশ্ন আছে যে অসীম আৰু দাপোনৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। ইয়াত অপশ্যনত আছে মুখ্য ফকাছত, বি নম্বৰ অপশ্যন আছে মুখ্য ফকাছ আৰু ভাস্কেন্দ্ৰৰ মাজত, চি নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰত, আকৌ ডি নম্বৰ প্ৰশ্ন আছে মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ যে মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে যে অৱতল দাপোন এখনৰ মুখ্য ফকাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্ৰতিবিম্বৰ অৱস্থান। ইয়াত অপশ্যন আছে এ নম্বৰ আছে ভাস্কেন্দ্ৰত, বি নম্বৰ আছে ভাস্কেন্দ্ৰৰ বাহিৰত, চি নম্বৰ অপশ্যন আছে অসীমত, আকৌ ডি নম্বৰ আছে মুখ্য ফকাছত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসীমত। ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে অৱতল দাপোন এখনৰ ভাস্কেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্ৰতিবিম্বৰ স্থান। ইয়াত অপশ্যন আছে এ নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰত, বি নম্বৰ অপশ্যন আছে অসীম, চি নম্বৰ অপশ্যন আছে মুখ্য ফকাছ, আকৌ ডি নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰৰ বাহিৰত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ যে ভাস্কেন্দ্ৰত। গতিকে ছাত্ৰছাত্ৰীসকল মই যিবোৰ MCQ এতিয়া তোমালোকৰ লগত আলোচনা কৰি আছোঁ এই গোটেইখিনি কিন্তু তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট মেট্ৰিক ফাইনেল 2025ৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে যে এখন অৱতল দাপোনত আটাইতকৈ বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব। ইয়াৰ অপশ্যন আছে যে অসীমত, আকৌ বি নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰত, আকৌ চি নম্বৰ অপশ্যন আছে ভাস্কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত, আকৌ ডি নম্বৰ অপশ্যন আছে মুখ্য ফকাছত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ মুখ্য ফকাছত। তাৰ পাছৰ প্ৰশ্নটো হৈছে যে অৱতল লেন্সত উৎপন্ন প্ৰতিবিম্ব। গতিকে ইয়াৰ অপশ্যন দিয়া আছে সৎ সংকুচিত, অসৎ সংকুচিত, অসৎ সমান, অসৎ বিবৰ্ধিত। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো অসৎ সংকুচিত। তাৰ পিছত চোৱা তোমালোকে এখন উত্তল লেন্সে সৎ, ওলোটা আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিলে লক্ষ্যবস্তুৰ অৱস্থান হ'ব। এ নম্বৰ অপশ্যন আছে মুখ্য ফকাছ F1ত, বি নম্বৰ আছে F1 আৰু 2F1ৰ মাজত, আকৌ চি নম্বৰ অপশ্যন আছে 2F1ত, আকৌ ডি নম্বৰ অপশ্যন আছে 2FF1
1ৰ মাজত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো F1 আৰু 2F1ৰ মাজত ইয়াৰ পাছৰ প্ৰশ্নটো তোমালোকে চোৱা যে 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ পৰা 20 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্বটো হ'ব ইয়াৰ অপচন এ আছে হদ বিবৰ্ধিত বি নম্বৰ আছে হদ সংকুচিত সি নম্বৰ আছে অহদ বিবৰ্ধিত আকৌ ডি নম্বৰ আছে হদ সমান আকাৰৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো হদ সমান আকাৰৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো চাই অলপো ভাল পাইছা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ এনেকুৱা ধৰণৰ MCQ লাগে তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া